2005 চনত আপোনালোকে জানে 2006 চনত মই প্ৰথমত অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। যেতিয়া মই প্ৰথম অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ সেই সময়ত আমাৰ অসমৰ মেটাৰ্নেল মৰ্টেলিটি আছিলে 480। তাৰমানে প্ৰতি লাখত 480 গৰাকী মাতৃৰ মৃত্যু হৈছিলে আৰু 480 was a number। এই নাম্বাৰটোৱে আমাক ক'ত লৈ গৈছিল যে আমাৰ গোটেই পিৰামিডৰ তলত আমি আছিলোঁ আৰু পিৰামিডৰ তলত থকা কাৰণে ইণ্ডিয়াৰ আটাইতকৈ ইয়াত আমি ক'ব লাগিব যে হাইয়েষ্ট মেটাৰ্নেল মৰ্টেলিটি থকা অসম বহু দিনলৈ আমি সেই পজিশ্যনটোৱে লৈ আছিলোঁ যে সকলোতকৈ তলত। এণ্ড ডেট কণ্টিনিউ টিল 2022। 2022ত আমাতকৈ 4খন ষ্টেট তলত আহে। এইবাৰ আমাৰ 2022-23ৰ যিটো SRS আহিছে সেই SRSত আমাৰ মেটাৰ্নেল মৰ্টেলিটিক দেখুওৱা হৈছে অনলি 84 ৰাডাৰ। তাৰমানে 490ৰ পৰা মেটাৰ্নেল মৰ্টেলিটি 480, 360 এনেকে আহি আজি ইট ইজ এ ডাবল ডিজিট যে অনলি 84। ই কাক কোৰিলেট কৰে? যেতিয়াই দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা পৰিয়ালবোৰ মুক্ত হয় তেতিয়া মানুহ হস্পিটেলত যাব পাৰে, ইনষ্টিটিউচনেল বাৰ্ড হ'ব পাৰে, মেটাৰ্নেল মৰ্টেলিটি খাদ্যৰ অভাৱত যিটো মৰ্টেলিটি সি হ্ৰাস পাই যায়। আৰু যেতিয়া 22-23ত আমি কৈছিলোঁ যে দৰিদ্ৰতা হ্ৰাস হৈছে তেতিয়া তাত যিটো লগত আৰু এভিডেন্স লাগে যে দৰিদ্ৰতা হ্ৰাস হোৱাটো এটা সংখ্যা, কিন্তু ই কি প্ৰমাণ কৰিছে ইন দ্য ৰিয়েল টাৰ্মছ। তেতিয়া আমি দেখা পাইছোঁ যে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি ইট হেজ কাম ডাউন টু অনলি 84, যিটো আমাৰ কাৰণে এটা ভাবিব নোৱাৰা সাফল্য।